কোৱা ডাঙৰকৈ কোৱা দেখুৱাই দিয়া অ'কে নেক্সট সৰহকৈ ক'বলৈ চাবা দেখুৱাই দিয়া ভেৰি গুড নেক্সট ওপৰত দাঙি লোৱা ওকে কি লিখা আছে উল্টা মাৰিছে যে তুমি কোন শ্ৰেণী পঢ়িছা সৰুটো চিনি পাব লাগে পঢ়া এইটো এল নেকি ওকে নেক্সট দেখুৱাই দিয়া নেক্সট দেখুৱাই দিয়া Fun with color. Loudly. Fun with color. Again. Fun with color. Very good. Silent. একদম কোনো খবর হবে একদম সাইলেন্ট ইয়াত এডমিশ্যন টিমৰ মেক্সিমাম বেনিফিট হৈছে এইটোৱে যে ইয়াত ধৈৰ্য শক্তিটো আগতকৈ বাঢ়িছে প্ৰথম কথা মানে আগতে সি মানে পঢ়া টেবুলত গৈ 5 মিনিট লিখে 10 মিনিট বহে আৰু তাৰে মাজতে মোবাইলটো চাইছিলে এতিয়া যিখিনি সময় পঢ়ে ছাৰ আধা ঘণ্টাই কৈছোঁ মই আধা ঘণ্টাটো অন্তত মনোযোগ দি পঢ়ে আৰু যিখিনি পঢ়িছে ছাৰ এতিয়া অলপমান মনত থকা যেন মোৰ লাগিছে মানে আগতে ধৰক সি অসমীয়া আৰু হিন্দী বহুত টান পাইছিলে অন্তত সি এতিয়া অসমীয়াটো ভালকৈ পঢ়িব পাৰে বা হিন্দীটো পঢ়াৰ কাৰণে চেষ্টা কৰিছে ছাৰ সেইটো মই ভাল পাইছোঁ আৰু এইখিনি সদায় থাকিব বুলি মই ভাবোঁ ছাৰ আৰু মই মানুহক এইটোৱে ক'ব খোজোঁ যে এই ক্লাছটোৰ দ্বাৰা এইটোৱে হয় যে ল'ৰা ছোৱালীৰ ধৈৰ্য শক্তিটো বাঢ়ে আৰু সেইখিনি আমাৰ কাৰণে বহুত জৰুৰী ছাৰ পঢ়াৰ ধৈৰ্যটো কম আছিলে তাৰমানে টেবুলতটো বহি থাকিব নোখোজে আৰু 10 মিনিট 5 মিনিট আকৌ দৌৰি গ'ল আকৌ কিবা টিভি চালে বা খিৰিকীদি কিবা চালে ধৰক এতিয়া এটলিষ্ট সি 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা ইমান মানলৈকে নন ষ্টপ বহি থাকিব পাৰিছে মানে সেইটো কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ আৰু মেছেজটো এনেকৈও দিব পাৰোঁ গতিকে কাৰোবাৰ যদি তেনেকুৱা প্ৰব্লেমেটিক কিবা থাকে আপোনাৰ ওচৰত আহি থাকিলে বা সেইখিনি শিক্ষা ল'লে ফলপ্ৰসূ হ'ব বুলি ভাবোঁ আৰু মানে একাগ্ৰতাটো বৃদ্ধি হ'ব এনেকুৱা কথা নমস্কাৰ মোৰ নাম শুভানুজ্ঞান কাশ্যপ মই শ্ৰীমন্ত শংকৰ একাডেমী স্কুলত পঢ়োঁ আজি মোৰ অসমীয়া মেমে যোৱাকালি মোৰ অসমীয়া মেমে কৈছিল কি আজি মেমে এটা ৰচনা মহাত্মা গান্ধীৰ ওপৰত অৰেল ল'ব এনে মোৰ এটা ৰচনা মনত কৰোঁতে 1 ঘণ্টা সময় লাগে এই ৰচনাটো এটা পেজৰ হয় কিন্তু মই যোৱাকালি 10 মিনিটৰ ভিতৰতে মোৰ মনত ৰৈ গৈছিল ৰচনাটো এইটো কি তুমি মিড ব্ৰেইনৰ কাৰণে হৈছে বুলি ভাবিছা নেকি অঁ ছাৰ মিড ব্ৰেইনৰ পৰা তোমাৰ লাভ হৈছে নমস্কাৰ মোৰ নাম হৰফুদ্বীপ ঠাকুৰীয়া মই চফপইণ্ট স্কুলত পঢ়োঁ আৰু চফপইণ্ট স্কুলৰ ক্লাছ 7ত মই পঢ়োঁ মই প্ৰথমবাৰ যেতিয়া মই মিড ব্ৰেইন এক্টিভেশ্যনৰ ইয়াৰ ক্লাছবিলাকত আহিছিলোঁ তেতিয়া মই ইয়াতে একো নিজৰ চেঞ্জ অনুভৱ কৰিব নোৱাৰিছিলোঁ কাৰণ ইয়াতে মোৰ একো ফ'কাছ দিব পৰা নাছিলোঁ কিন্তু ইয়াৰ পিছত মই নিজৰ জীৱনটো ভাল কৰিবলৈ চেষ্টা কৰিবৰ কাৰণে আৰু তাৰ ছাৰৰ গাইডেঞ্চটো ল'বৰ কাৰণে মই ইয়াতে ক্লাছবিলাক কৰি আছোঁ আৰু ফিউচাৰৰ পৰা মই ভালকৈ কৰি থাকিম তোমাৰ চেঞ্জ কি হৈছে এতিয়া মোবাইল বা শুই উঠা এতিয়া মোৰ চেঞ্জ এতিয়ালৈকে অনুভৱ কৰি পাইছোঁ
এতিয়া কি মোৰ মোবাইল ফোনটো কমপ্লিটলি এৰা গৈছে আৰু মই জলদি সোনকালে শুই উঠাৰ মই চেষ্টাটো কৰিব পাৰিছোঁ। নমস্কাৰ। দ্য এডুকেয়াৰ তিতাবৰৰ এটা অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান। এই শিক্ষা প্ৰতিষ্ঠানটোৰ উদ্যোগত আমাৰ এডুকেট মিড ব্ৰেইন এক্টিভেশ্যন কেন্দ্ৰৰ প্ৰত্যক্ষ তত্ত্বাৱধানত দ্য এডুকেয়াৰ মিড ব্ৰেইন এক্টিভেশ্যন কেন্দ্ৰ নামৰ এটা প্ৰতিষ্ঠান আমি তিতাবৰৰ বৰহোলাত আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। দ্য এডুকেয়াৰ মিড ব্ৰেইন এক্টিভেশ্যন কেন্দ্ৰৰ প্ৰথম নালী কৰ্মশালা অনুষ্ঠিত হ'ব অহা 8 আৰু 9 জুলাই তাৰিখে। তিতাবৰৰ যিসকল সচেতন অভিভাৱকে নিজৰ সন্তানৰ সামগ্ৰিক শৈক্ষিক উত্তৰণৰ কথা চিন্তা কৰিছে, নিজৰ সন্তানৰ স্মৃতিশক্তি, মনোযোগ শক্তি, ধৈৰ্য শক্তি বৃদ্ধি কৰাব বিচাৰিছে, নিজৰ সন্তানৰ হাতৰ পৰা মোবাইল ফোনটো আঁতৰ কৰাব বিচাৰিছে, সেইসকল ইচ্ছুক অভিভাৱকে দ্য এডুকেয়াৰ মিড ব্ৰেইন এক্টিভেশ্যন কেন্দ্ৰৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰি নিজৰ সন্তানৰ নামভৰ্তিৰ ব্যৱস্থা কৰিব পাৰে। ইতিমধ্যে নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে। আমি আশা কৰিছোঁ অহা 8 আৰু 9 জুলাই তাৰিখে তিতাবৰৰ বৰহোলাত অনুষ্ঠিত হ'বলগীয়া কৰ্মশালাত আমি ইচ্ছুক অভিভাৱক আৰু শিক্ষাৰ্থীসকলক নিশ্চিতভাৱে লগ পাম। ধন্যবাদ।